ছাত্ৰ ছাত্ৰীসকল, আজি মই তোমালোকৰ তৃতীয় শ্ৰেণীৰ ইংৰাজী পাঠ্যপুথিৰ এ লিটিল চিড নামৰ এই পয়েমটোক সম্পূৰ্ণকৈ বুজাই দিম। গতিকে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'বা, কাৰণ তোমালোকৰ এনেধৰণৰ ভিডিঅ'বোৰ ইয়াতে পাই থাকিবা। চ' পয়েমটোৰ বা কবিতাটোৰ নাম হ'ল এ লিটিল চিড। প্ৰথমে মই কবিতাটো কেনেকৈ আবৃত্তি কৰিব লাগে সেইটো কৰি দিওঁ। তাৰপিছত মই কবিতাটোৱেনো কি ক'ব বিচাৰিছে বা কি বুজাইছে তাক শাৰী শাৰীকৈ তোমালোকক বুজাই দিম। A Little Seed by Marvel Watts. A little seed for me to sow. A little earth to make it grow. A little hole, a little path, a little wish, and that is that. A little sun, a little soil, a little while, and then a flower. চ' এই পয়েমটোৰ নাম কি? এ লিটিল চিড, মানে এটা সৰু গুটি বা বীজ। আৰু এই পয়েটগৰাকী বা এই কবিতাটোৰ কবিগৰাকীৰ নাম হ'ল মাৰ্ভেল ৱাটছ। ইয়াতে কি কৈছে প্ৰথম শাৰীত যে এ লিটিল চিড ফৰ মি টু চ'। চ' মোক এটা সৰু গুটি লাগে বুলি কৈছে। কিহৰ কাৰণে? বা বীজ লাগে কিহৰ কাৰণে? ছটিয়াবৰ বাবে, সিঁচিবৰ বাবে, বা তাতে ৰোপণ কৰিবৰ বাবে, লগাবৰ বাবে। এ লিটিল আৰ্থ টু মেক ইট গ্ৰ', আৰু অকণমান মাটিও লাগিব বুলি কৈছে মোক। কিহৰ বাবে? ই বিকশিত হ'বৰ বাবে বা ডাঙৰ হ'বৰ বাবে। তাত গুটিটো বা বীজটো ক'ত সিঁচিম আমি, ক'ত লগাম? চ' সেইটো মাটিতে লগাব লাগিব, আৰু মাটিতে কি হ'ব? ই বিকশিত হ'ব বা ডাঙৰ হ'ব, গ্ৰ' হ'ব। এ লিটিল হোল, এ লিটিল পট বুলি কৈছে। এটা সৰু গাঁতো কৰিব লাগিব, আমি ফাঁকো কৰিব লাগিব মাটিবোৰ। তাৰপিছত তাতে বীজটো ৰাখি আমি অলপ মাটি তাতে ঢাকি দিব লাগিব, আৰু তাতে ঢাকি দি অলপ অলপকৈ খুন্দিয়াব লাগিব। জোৰকৈ নহয় ধৰা, অলপ অলপকৈ। কাৰণ যদিহে আমি তাত মাটি ঢাকি নিদিওঁ তেতিয়া কি হ'ব? বেলেগ অন্য যিবোৰ চৰাই চিৰিকটি আছে সিহঁতে হয়তো খাই দিব পাৰে। তাৰপিছত কি কৈছে? এ লিটিল উইচ এণ্ড ডেট ইজ ডেট। আৰু অকণমান আমি আশা কৰিব পাৰোঁ যে গছটো ডাঙৰ হওক বা ফুল পুলিটো ডাঙৰ হওক, তাৰপিছত তাৰ পৰা ফুল ওলাওক, সেইটো আমি ৰখিব পাৰোঁ, আশা কৰিব পাৰোঁ বুলি কৈছে। আৰু সেইটোৱেই বুলি কৈছে। তাৰপিছত কি কৈছে? এ লিটিল ছান, এ লিটিল শ্ব'ৱেৰ, মানে অলপ সূৰ্যৰ পোহৰো লাগিব তাত। সূৰ্যৰ পোহৰো লাগিব আৰু বৰষুণো লাগিব। বৰষুণ দিলে যেতিয়া পানী পাব সেইটো লাগিব। আৰু বা বৰষুণৰ পানী নহ'লেও বৰষুণৰ দৰে তেনেকৈ পানী আমি ছটিয়াই দিব লাগিব। ইয়াতে দেখা পাইছে ছোৱালীজনীয়ে দি আছে, দেখা পাইছা কেনেকৈ পানী দি আছে ফুলপুলিটোত। এ লিটিল হোৱাইল, আৰু অলপ সময় লাগিব, মানে অলপ সময় ৰ'ব লাগিব। অলপ সময়ৰ পাছতে মানে কেইদিনমান ৰখিব লাগিব। কেইদিনমান সময়ৰ পাছতে এণ্ড দেন এ ফ্লাৱাৰ, তাৰপাছত কি আহিব? সেই ফুল পুলিটোত ফুল আহিব। চ' এই কবিতাটোৰ জৰিয়তে কবিগৰাকীয়ে বুজাইছে যে যি বীজৰ পৰা কি হৈছেগৈ পাছত তাৰ পৰাই আকৌ নতুন ফুল ওলাইছে। কিন্তু এই ফুলটো ওলাওঁতে সময় লাগিছে। প্ৰথমতে তাক সিঁচিব লগা হৈছে বা ৰুব লগা হৈছে। তাৰপিছত তাত
তাক অলপ মাটিও লাগিছে ডাঙৰ হ'বৰ কাৰণে, গ্ৰ' হ'বৰ কাৰণে। তাৰপিছত অকণমান আমি কি আশা কৰিব লাগিছিল যে ডাঙৰ হওক, তাৰপিছত ফুল ওলাওক, আমি তাক যত্নও মানে কৰিব লাগিছিল। তাৰপিছত তাতে ছানলাইটো পাব লাগিছিল, অৰ্থাৎ সূৰ্যৰ পোহৰ। তাৰপিছত আকৌ অকণমান বৰষুণৰ পানীও লাগিছিল, বা বৰষুণৰ পানী নহ'লেও তাক আমি পানী তেনেকৈ দিব লাগিছিল, পানীৰ যোগান ধৰিব লাগিছিল। তাৰপিছত আৰু কেইদিনমান ৰখিবও লাগিছিল। তাৰপাছতহে কি হৈছে, ফুলপুলিটোত ফুল আহিছে। ছাত্ৰ ছাত্ৰীসকল, এই পইণ্টটোৰ আলোচনা ইয়ালৈকে আছিল। চেনেলটো ছাবস্ক্ৰাইব কৰি ল'বা, কাৰণ তোমালোকৰ এনেধৰণৰ ভিডিঅ'বোৰ ইয়াতে পাই থাকিবা।